আপুনি যিটো কথা উল্লেখ কৰিছে যে চৰকাৰৰ এই হটকাৰী সিদ্ধান্তৰ ফলত কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ যিসমূহ গ্ৰাম অঞ্চলৰ চিকিৎসালয় আছে এইসকল চিকিৎসালয়ত কিন্তু ৰোগীৰ কিন্তু এক প্ৰকাৰ হাহাকাৰৰ সৃষ্টি হৈছে। মই বৰ্তমান আছোঁ ধুবুৰীৰ গোলগঞ্জ BPSCত আৰু এই BPSCখনৰ আণ্ডাৰত আচলতে যিকেইখন চিকিৎসালয়খন আছে এইখনকে ধৰি মুঠ 6জন NSMৰ চিকিৎসক নিযুক্তি আছিল, যিবিলাক 2 তাৰিখে নিযুক্তি দিয়া আছিল 2 জুনত আৰু 30 তাৰিখে ম্যাদ উকলি গৈছে। আৰু এই হটকাৰী সিদ্ধান্তৰ ফলত কিন্তু ৰোগী হাহাকাৰ কৰিব লগা হৈছে। মই প্ৰথমতে এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিম, মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব। এতিয়া দিনৰ 12টা পাৰ হৈছে, চাওক এনেদৰে এতিয়াও লাইনত মানুহ থিয় হৈ আছে ডক্টৰক দেখুৱাবলৈ। আৰু ই পুৱাৰ পৰাই এই চিকিৎসালয়খনত এনেকুৱা অৱস্থা। আৰু এই চিকিৎসালয়খনৰ দুগৰাকীকে যি NSMৰ যি চিকিৎসকক অব্যাহতি দিয়া হৈছে, এই চিকিৎসালয়খনত আচলতে প্ৰয়োজন আছে 6জনকৈ চিকিৎসালয়ত। আৰু বৰ্তমান যিটো অৱস্থা ইয়াত যিজন BPMHMৰ যিখন দায়িত্ব যিগৰাকী বিষয়া আছে তেওঁৰ বাহিৰে 3জন চিকিৎসক আছে, যি চিকিৎসকে আচলতে এইসমূহ চিকিৎসালয়ৰ ৰোগীসকলক কিন্তু চিকিৎসা প্ৰদান কৰা সম্ভৱ নহয়। মই এটা ইয়াত উদাহৰণ দাঙি ধৰিছোঁ গোলগঞ্জ চিকিৎসালয়খনৰ ক্ষেত্ৰত। আচলতে এনেকুৱা অৱস্থা ধুবুৰীৰ বিভিন্ন চিকিৎসালয়ত সংঘটিত হৈছে, যিহেতু ধুবুৰী চিকিৎসালয়ৰ পৰা 18জনকৈ চিকিৎসকক আচলতে ইতিমধ্যে অব্যাহতি দিয়া হৈছে। তাৰ ফলত কিন্তু এই চিকিৎসালয়সমূহৰ ক্ষেত্ৰত ৰোগীক চিকিৎসা প্ৰদান কৰা এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে। চৰকাৰে পূৰ্বতে এই চিকিৎসালয়সমূহত আচলতে চিকিৎসকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তাৰ পিছতে কিন্তু এই সিদ্ধান্তটো ল'ব লাগিছিল। কিন্তু চৰকাৰৰ হটকাৰী সিদ্ধান্তই আচলতে কিন্তু সৰ্বসাধাৰণ ৰাইজক বিমৰত পেলাইছে। ৰোগীৰ যি চিকিৎসা সেৱাৰ ক্ষেত্ৰত যে চৰকাৰৰ চৰম এটা যে মৈমাতালি বা হিমাহী, সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে। আৰু এই ক্ষেত্ৰত কিন্তু বিভিন্ন চিকিৎসালয়সমূহত আমি বিভিন্ন চিকিৎসকৰ পৰা লগত যোগাযোগ কৰিছোঁ অব্যাহতি পোৱা, কিন্তু এইসকলে মুখ খুলিব বিচৰা নাই। আচলতে চৰকাৰৰ চাপৰ কাৰণে মুখ খুলিব বিচৰা নাই। কিন্তু বাস্তৱত আমি যিটো ইয়াৰ দৃশ্য দেখিছোঁ এইটো কিন্তু ফিৰোজ, এয়া ধুবুৰীৰ মাত্ৰ এখন চিকিৎসালয়ৰ অৱস্থা। তেনেধৰণেৰে অনুৰূপ ধৰণেৰে বহু স্থানত এতিয়া চিকিৎসক অবিহনে চিকিৎসা চলিছে স্বাস্থ্য কেন্দ্ৰসমূহত, চিকিৎসালয়সমূহত। ফিৰোজ আলমক ধন্যবাদ জ্ঞাপন কৰিছোঁ।